যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকৰ কাৰণে কিন্তু ডাঙৰ এটা আপডেট দিবলগীয়া। তো বহুত মানে কিন্তু অনলাইনৰ মাধ্যমত অৰুণোদয় আঁচনিখন আবেদন কৰিব বিচাৰি আছে। তো আপোনালোকে কিন্তু অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব নোৱাৰিব। অফলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব পাৰিব। যিসকল মানুহৰ নতুন যিটো তালিকা আহিছে সেই তালিকাখনত যদি আপোনালোকৰ নাম নাথাকে তেনেহ'লে আপোনালোকে এটা কাম কৰিব পাৰিব। নতুন কৰি সাৰ্ভে আহি আছে, নতুন কৰি যিটো সাৰ্ভে আহি আছে সেই সাৰ্ভেখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব। অন্তৰ্ভুক্ত কৰাৰ পাছত আপোনালোকৰ নতুন কৰি লিষ্ট আহিব। সেই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো যিসকলৰ নাম অহা নাই, কিহৰ কাৰণে আপোনালোকৰ নামটো অহা নাই, আপোনালোকৰ যিটো ভোট কেন্দ্ৰ যিটো সভা গঠন কৰিছিল সেই সভাখনত আপোনালোকৰ নাম কিন্তু বাছি কিনে আপোনালোকৰ তাতে সাৰ্ভে কৰি দিছে। যিসকল মানে সভা অনুষ্ঠিত আছিল, সভাখন বনাইছিল, সেই সভাত যিসকল মানুহ আছিল সেই সকল মানুহে আপোনালোক কোনসকল মানুহক অৰুণোদয় আঁচনিখন দিব আৰু কোনসকল মানুহক অৰুণোদয় আঁচনিখন নিদিব সেই সভাতে আপোনালোকৰ বাছনি কৰি কিনে আপোনালোকৰ ফৰ্ম যিটো কালেকশ্যন ডাটা আছিল সেই ডাটাখন আপোনালোকৰ যিটো পঞ্চায়ত আছে সেই পঞ্চায়তত পঠিয়াই দিছিল। তাৰ পাছত নতুন তালিকা এখন মুকলি কৰিছে। তো সেই তালিকাখনত যিসকল মানুহৰ নাম আছে সেই সকল মানুহক নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো দিছিল। তো ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে। বহুত মানুহ সুধি আছিল মোক যে অৰুণোদয় যিটো নতুন ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেই পইচাটো কেতিয়া পাব। তো আপোনালোকক কেইদিনমান ৱেইট কৰিব লাগিব, তাৰ পাছতহে আপোনালোকে অৰুণোদয় আঁচনি পইচাটো লাভ কৰিব। তো বহুত মোক কমেণ্ট কৰি জনাই আছে যে PMAY যিটো চৰকাৰী ঘৰ আছে সেই ঘৰটো অনলাইন এপ্লাই কেনেকৈ কৰে, আপোনালোকে চেল্ফ সাৰ্ভে কেনেকৈ কৰিব পাৰিব। অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে আবেদন কৰিব পাৰিব। আপোনালোকৰ কিন্তু জব কাৰ্ডটো থকাটো বাধ্যতামূলক হয়। জব কাৰ্ড থাকিলেহে আপোনালোকে এই চৰকাৰী ঘৰটো আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ জব কাৰ্ড নাই তেনেহ'লে আপোনালোকে জব কাৰ্ড আবেদন কৰিব পাৰিব। আৰু আবেদন যিটো চৰকাৰী ঘৰৰ অনলাইন প্ৰক্ৰিয়া আছে সেই অনলাইন প্ৰক্ৰিয়াটো আৰু বঢ়াই দিছে। তো আপোনালোকে 30 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। জব কাৰ্ড কিন্তু আপোনালোকে লগে লগে আপোনালোকে জব কাৰ্ডৰ নম্বৰটো দি দিয়ে। তো আপোনালোকে জব কাৰ্ডটো ক'ত আপোনালোকে আবেদন কৰিব, আপোনালোকে যদি পঞ্চায়তত কিন্তু এই জব কাৰ্ডখন আবেদন কৰে কিন্তু আপোনালোকে লগে লগে জব কাৰ্ডখনৰ নম্বৰ নাপাব। তো আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ যিটো আপোনালোকৰ ব্লক আছে সেই ব্লকত যাব, যাই কিনে আপোনালোকে জব কাৰ্ড আবেদন কৰিব। আবেদন কৰাৰ লগে লগে কিন্তু আপোনালোকে হেণ্ড টু হেণ্ড আপোনালোকৰ জব কাৰ্ডখন আপোনালোকক দি দিব। তো আপোনালোকে জব কাৰ্ডখন লৈ কিনে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। নিজে আপোনালোকে সাৰ্ভে কৰিব পাৰিব, যিটো জিঅ' টেগিং বুলি কয় সেই জিঅ' টেগিংটো আপুনি নিজে কৰিব পাৰিব। তো এয়াই আছিল আপোনালোকক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আপোনালোকে যিটো বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেই সকল মানুহেও ভিডিঅ'বোৰ চাই কিনে আবেদন কৰিব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।